আজি আমাৰ শোণিতপুৰ জিলাৰ এটা যোগদান কাৰ্যসূচী আছে। সেই যোগদান কাৰ্যসূচীটোত বেলেগ বেলেগ দলৰ পৰা, বিশেষকৈ আম আদমি পাৰ্টিৰ পৰা যথেষ্ট সংখ্যক নেতৃবৰ্গই আজি যোগদান কৰিব। গতিকে এই কাৰ্যসূচীটোত অংশগ্ৰহণ কৰিবৰ কাৰণে মই ইয়ালৈ আহিলোঁ। আচলতে আপোনালোকে দেখিছে নৱেম্বৰ আৰু ডিচেম্বৰ মাহটোক আমি সাংগঠনিক মাহ হিচাপে ঘোষণা কৰিছিলোঁ। যোৱা নৱেম্বৰৰ 1 তাৰিখৰ পৰা আজি ডিচেম্বৰৰ 20 তাৰিখলৈকে 21 তাৰিখলৈকে মই সম্পূৰ্ণৰূপে যোৱা 2 মাহ অকল ৰাইজৰ লগত আছোঁ, ঘৰলৈ নোযোৱাকৈ অকল মানুহৰ মাজত থাকি 2026 চনত যাতে বিজেপিক আমি পৰাভূত কৰিব পাৰোঁ। আমাৰ দেশৰ, আমাৰ ৰাজ্যখনৰ গোটেই ছ'চিয়েল ফেব্ৰিকটো নাইকিয়া কৰি দিছে, ধ্বংস কৰি দিছে বিজেপিয়ে। আমাৰ সামাজিক গাঁথনিটো, আমাৰ ধৰ্মৰ মাজত কাজিয়া লগাই, জাত বৰ্ণৰ মাজত কাজিয়া লগাই আমাৰ গোটেই সামাজিক গাঁথনিটো ধ্বংস কৰি পেলাইছে বিজেপিয়ে। আৰু সেই বিজেপি, বিভাজনকামী বিজেপিৰ পৰা আমি দেশখনক বচাবৰ কাৰণে এনেকৈ গোটেই মাহ জুৰি 2026ৰ কাৰণে সাজু হ'বৰ কাৰণে যোৱা 2 মাহ ধৰি আমি সাংগঠনিক মাহ হিচাপে ঘোষণা কৰি যোগদান কাৰ্যসূচীবিলাক কৰাই আছোঁ। কাইলৈ মই আকৌ হোজাইত গৈ সভা কৰিম। পৰহিলেৰ দিনটোত আকৌ মই ধুবুৰীত গৈ কৰিম, তাৰ পিছদিনা বৰপেটাত। এনেকৈ প্ৰত্যেক দিনাই গণসমাৱেশ আৰু যোগদান কাৰ্যসূচী। ইয়াত আছে যোগদান কাৰ্যসূচী, কাইলৈ হোজাইত আছে আমাৰ বিশাল গণসমাৱেশ। এনেকৈ প্ৰত্যেক দিনাই আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আমি সংকল্প লৈছোঁ যে 2026 চনত আমি বিজেপিক পৰাজিত কৰিম। আজি আপোনালোকে সকলোৱে দেখিছে যে বিজেপি দলটোৱে আমাক কৈছিলে যে অসমক ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ বা 1 নম্বৰ ৰাজ্য কৰিবৰ কাৰণে তেওঁলোকে অসমলৈ আহিছে, তেওঁলোকে অসমৰ ৰাজনীতি বদলাই দিব। কিন্তু আজিৰ দিনটোত অসম ভাৰতৰ কোন কোন ক্ষেত্ৰত 1 নম্বৰ? আজিৰ দিনটোত অসম ভাৰতৰ 1 নম্বৰ ৰাজ্য হ'ল স্মাৰ্ট মিটাৰ স্থাপনৰ ক্ষেত্ৰত। স্মাৰ্ট মিটাৰ স্থাপনৰ ক্ষেত্ৰত আজিৰ দিনটোত অসম ভাৰতৰ 1 নম্বৰ। গোটেই ভাৰতবৰ্ষত আজিৰ দিনটোত অসমতে 25 লাখ স্মাৰ্ট মিটাৰ এতিয়ালৈকে স্থাপন কৰা হৈছে। স্মাৰ্ট মিটাৰৰ জৰিয়তে লুণ্ঠন কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ 1 নম্বৰ, কিন্তু বিদ্যুৎ দিয়াৰ ক্ষেত্ৰত আৰু বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত আকৌ ভাৰতৰ ভিতৰত আটাইতকৈ তলত। পাৰ কেপিটা যিটো আপোনাৰ মানে ইলেক্ট্ৰিচিটি যিটো আমাৰ কনজাম্পশ্যন, সেইটোতো আমি অত্যন্ত তলত। আৰু পাৰ কেপিটা ইলেক্ট্ৰিচিটি প্ৰডাকশ্যন, আমাৰ ইয়াত বিদ্যুৎ উৎপাদন, এইটোত আমি নীল বুলিয়ে ক'ব পাৰিম। অকণমান আছে, আমাৰ 375 মেগাৱাট মানৰ আমাৰ বিজুলী উৎপাদন আছে, অথচ এদিনত আমাক লাগে বিজুলী 2500 মেগাৱাট আজিৰ দিনটোত। গতিকে অকল খালি ইলেক্ট্ৰিচিটিৰ পৰা মানুহৰ ঘৰত লুণ্ঠন কৰাটো, ডকাইতি কৰি স্মাৰ্ট মিটাৰ লগাই ডকাইতি কৰাটোত আমি 1 নম্বৰ। আজি অসম 1 নম্বৰ কিহত জানেনে? সন্তান জন্ম দিওঁতে, সন্তান যেতিয়া জন্ম দিয়ে তেতিয়া সন্তানৰ মৃত্যু হওঁতে ইংৰাজীত এইটোক ইনফেণ্ট মৰ্টেলিটি ৰেট বুলি কয়। সেই শিশুৰ মৃত্যুৰ হাৰত আমি অসম 1 নম্বৰ। কিন্তু হস্পিটেলৰ ছাৰ্ভিচৰ ক্ষেত্ৰত আমি অসম তলত। মেটাৰনেল মৰ্টেলিটি ৰেট, অৰ্থাৎ সন্তান জন্ম দিওঁতে মাতৃৰ মৃত্যু হোৱাৰ ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ ভিতৰত 3 নম্বৰ। আটাইতকৈ বেছি মানুহ মৰে আমাৰ মহিলা, কাৰণ আমাৰ মহিলাবিলাকে উপযুক্ত খাদ্য খাবলৈ নাপায় আৰু হস্পিটেলত সন্তান জন্ম দিয়াৰ পৰিৱৰ্তে এতিয়াও ঘৰতে জন্ম দিয়ে। গতিকে বাচ্চাও মৰে। 1 নম্বৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ বাচ্চা মৰে। 3 নম্বৰত গোটেই দেশখনৰ ভিতৰত আমাৰ প্ৰসূতি মাতৃৰ মৃত্যুবৰণ হয়। আৰু আজিৰ দিনটোত যদি অসমৰ মানুহৰ ইনকামৰ কথা যদি চায়, ইনকাম যাক পাৰ কেপিটা ইনকাম বুলি কয়, গড় জনমূৰি আয়, গড় জনমূৰি আয়ৰ ক্ষেত্ৰত আমি তলফালৰ পৰা 33খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত তলফালৰ পৰা 4 নম্বৰ। আমি তলফালৰ পৰা 4 নম্বৰ। আমাৰ আজিৰ দিনটোৰ পাৰ কেপিটা ইনকাম, এজন মানুহৰ এবছৰৰ ইনকাম হ'ল 1,35,000 টকা। আমাৰ আৰু গোৱাৰ এজন মানুহৰ ইনকাম 6,74,000 টকা। আৰু ওচৰতে আমাৰ ছিকিমৰ এজন মানুহৰ এবছৰৰ ইনকাম, পাৰ কেপিটা ইনকাম হ'ল 5,87,000 টকা। আমি পাৰ কেপিটা ইনকাম বা গড় জনমূৰি আয়ৰ ক্ষেত্ৰত তলফালৰ পৰা 4 নম্বৰ।
অথচ প্ৰধানমন্ত্ৰীয়ে কৈছিলে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে অসমক 1 নম্বৰ কৰিবলৈ আমি আহি আছো। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আমি অসমক 1 নম্বৰ কৰিম। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আমি অসমৰ নিবনুৱা নাইকিয়া কৰি দিম, অসমত 23 লাখ নিবনুৱা আছে, এই 23 লাখ নিবনুৱা আমি 0 কৰি দিম, এজনো নিবনুৱা অসমত নাথাকে তেওঁলোকে কৈছিলে। 23 লাখ নিবনুৱা গৈ এতিয়া 32 লাখ নিবনুৱা হ'ল। হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বিধানসভাত কৈছে যে এই বিধানসভাৰ 32 লাখ নিবনুৱাৰ ৰেজিষ্টাৰ্ড নিবনুৱা, অনলাইন ৰেজিষ্টাৰ কৰা নিবনুৱাৰ সংখ্যা 32 লাখ। এতিয়া কৈছে যে এইটোত ভুল আছে, আমি এইটো সংখ্যাটো বদলাই দিম। অথচ তেওঁলোকৰ আমাৰ প্ৰতি তেওঁলোকৰ আছিলে যে শ্ৰেষ্ঠ অসম কৰা, ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ অসম, ভাৰতৰ ভিতৰত 1 নম্বৰ অসম। 1 নম্বৰ অসমটো গৈ এতিয়া সব ক্ষেত্ৰতে তলফালৰ পৰা 1 নম্বৰ আনে। কিন্তু 1 নম্বৰ হৈছো, মই ক'লোৱে যে মেটাৰনেল মৰ্টেলিটিত 3 নম্বৰ, ইনফেণ্ট মৰ্টেলিটিত আমি 1 নম্বৰ, স্মাৰ্ট মিটাৰ লগোৱাত আমি লুণ্ঠন কৰাত 1 নম্বৰ, আমি ক'লোৱে যে পাৰ কেপিটা ইনকামত তলফালৰ পৰা 4 নম্বৰ, আৰু কিহত আমি 1 নম্বৰ, আমি 1 নম্বৰ এই যে পুলিচে মানুহ ধৰি নি ৰাতিয়ে যে এনকাউণ্টাৰ, ভুৱা এনকাউণ্টাৰ কৰে, ফেক এনকাউণ্টাৰৰ ক্ষেত্ৰত আমি দেশৰ ভিতৰত 1 নম্বৰ। আজি ৰাজ্যখনত এনেকুৱা পৰিস্থিতি আহি গ'ল যে কোনো মানুহে মুখেৰে মাত পাতিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰাজভৱনত কোনে ধৰ্ণা দিব নোৱাৰিব। ৰাজভৱন যদি ধৰ্ণা দিবলৈ নহয়, ৰাজভৱনত তাৰমানে অকল বিলাস কৰিবৰ কাৰণে। মুখ্যমন্ত্ৰীয়ে কৈছে যে জনতা ভৱনত ধৰ্ণা দিব নোৱাৰিব। জনতা ভৱনত মানে মুখ্যমন্ত্ৰীয়ে এচি ৰুমৰ ভিতৰত থাকিব আৰু আমি হাবিত গৈ ধৰ্ণা দিম, কাজিৰঙাৰ গড়গীতাৰ ওচৰত ধৰ্ণা দিম। য'ত বেমাৰ হৈছে তাত দৰৱটো লগাম। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনত বেমাৰটো হৈছে, এতিয়া চৰকাৰখনত যদি মলমটো লগাবলৈ লাগে, হিমন্ত বিশ্ব শৰ্মাৰ গালত খৰ হৈছে। মোৰ গালত আপুনি দৰৱ লগাই দিলে খৰটো ভাল হ'ব নেকি হিমন্ত বিশ্ব শৰ্মাৰ? আজি জনতা ভৱনত গণ্ডগোলটো হৈছে, অসম চৰকাৰ বিজেপি চৰকাৰখনত গণ্ডগোলটো হৈছে। আজি বিজেপি চৰকাৰৰ সন্মুখত জনতা ভৱনত আমি ধৰ্ণা দিব নোৱাৰো, কৈছে যে এইটো নিষিদ্ধ। তাত তাৰমানে ৰজা মহাৰাজাবিলাক বসবাস কৰে, আমি প্ৰজাবিলাকে গৈ তাত মাত পাতিব নোৱাৰিম। এইখন গণতান্ত্ৰিক দেশ নহয়, এইখন হিটলাৰৰ দেশ। এইখন হিটলাৰৰ দেশ, হিমন্ত বিশ্ব শৰ্মা হিটলাৰ। ভাৰতবৰ্ষত 2জন হিটলাৰ আছে, সেইফালে কেন্দ্ৰত আছে নৰেন্দ্ৰ মোদী আৰু এইফালে হিমন্ত বিশ্ব শৰ্মা। 2জন হিটলাৰে আমাক যি কয় তাকে আমি মানি লম। এইটো কি কাম নেকি? এই মুহূৰ্তত সেইকাৰণে অতি স্পষ্টকে ক'ব খুজিছো, আপুনি চাওকচোন, এনেকুৱা মুখ্যমন্ত্ৰী ক'ৰবাত থাকে নেকি? কয় যে লগৰ কোনো মন্ত্ৰীয়ে ক'তো বাইট দিব নোৱাৰিব, ক'তো প্ৰচাৰ মাধ্যমত কথা ক'ব নোৱাৰিব, কথা অকল হিমন্ত বিশ্ব শৰ্মাই ক'ব। মানে জলসিঞ্চন মন্ত্ৰী নহয়, ধনসিঞ্চন মন্ত্ৰী। অশোক সিংহালৰ দিনত 1 টোপাল পানীও অসমৰ মানুহক দিব পৰা নাই। অশোক সিংহাল উপাধিটোতে জানে যে তেওঁ খেতি নকৰে, তেওঁ বেপাৰ কৰে, তেওঁ বিল্ডিং বনায়, তেওঁ ঠিকাদাৰ, আৰু অসমৰ গুৱাহাটীৰ মাটি হকে বিহকে 2 নম্বৰী কৰি লৈ তেওঁ তাত বিল্ডিং বনোৱাতে অশোক সিংহালৰ বেপাৰ। অশোক সিংহালক যদি অসমৰ মানুহৰ পথাৰত পানী যোগান দিবৰ কাৰণে মন্ত্ৰী পাতি দিয়ে, সেই পাতি দিয়া কথাটোৱে হিমন্ত বিশ্ব শৰ্মাৰ ভুল। হিন্দী লবিক সন্তুষ্ট কৰিবৰ কাৰণেহে অশোক সিংহালক আচলতে জলসিঞ্চন মন্ত্ৰী পাতিছে। মই চেলেঞ্জ কৰিছো যে অশোক সিংহালে কেইটানো জলসিঞ্চন প্ৰকল্প বনালে আৰু হিমন্ত বিশ্ব শৰ্মা আৰু অশোক সিংহালেনো তেওঁলোকৰ কাৰ্যকালত কেইটোপালনো পানী এতিয়ালৈকে অসমীয়াক দিলে? তেওঁলোকে এবাৰ ৰাজহুৱা কৰক, আৰু যদি ভালকে ক'ৰবাত পানী দিব পাৰিছে মই তেওঁক গামোচা পিন্ধাম, আৰু নহ'লে আচলতে তেওঁ অসমৰ সকলো ঠাইতে খেদা খাবলগীয়া মানুহ। মই এটা কথা স্পষ্ট কৰি দিওঁ যে আজি অসমীয়া জাতিটো হ'ল ভেকুলীৰ বিয়া পতা জাতি। পৃথিৱীত এতিয়া কোনো ভেকুলীৰ বিয়া পতা জাতি নাই, অকল ভেকুলীৰ বিয়া পতা জাতি অকল অসমতে আছে। আৰু আজি কঠীয়াকণ পাৰিবৰ কাৰণে অসমীয়া জাতিয়ে এতিয়া ভেকুলীৰ বিয়া পাতিব লাগে, নহ'লে লাহনী লৈ, আমি লাহনী বুলি কওঁ, আপোনালোকৰ এইফালে কি বুলি কয়? লাহনী বুলিয়ে কয়নে? লাহনী আৰু আমি দেহুতি বুলি কওঁ। লাহনী আৰু দেহেতি লৈ মানে পানী সিঁচি কঠীয়া পৰাৰ বাহিৰে অসমীয়া জাতিৰ কোনো উপায় নাই। বছৰত 3বাৰ খেতি নকৰিলে কেতিয়াও এটা জাতি কেতিয়াও ধনী হ'ব নোৱাৰে। কিন্তু অশোক সিংহালে বছৰত 3বাৰ খেতি কৰাব নেকি? তেওঁ মাৰোৱাৰী মানুহ, হিন্দী বাকী মানুহ, তেওঁ কৃষিটো তেওঁৰ জীৱিকাই নহয়, তেওঁৰ জীৱিকা হ'ল লুণ্ঠন কৰাটো, মানুহক ঠগাটো, বেপাৰ কৰাটো। তেওঁৰ জীৱিকা হ'ল গুৱাহাটীৰ মাটিবিলাক দখল কৰি তাতে 2 নম্বৰী বিল্ডিং বনোৱাটো।
গতিকে সেই মানুহটোক যদি আজি জলসিঞ্চনৰ দায়িত্ব দি দিয়ে অসমৰ মানুহে ক'ত জলসিঞ্চন পাব আপোনালোকৰ শোণিতপুৰ জিলা নহয় অসমৰ কোনো জিলাতে অশোক সিংঘালে এক টোপালো পানী দিব পৰা নাই সেইকাৰণে অশোক সিংঘালক মই জলসিঞ্চন মন্ত্ৰী বুলি নকওঁ ধনসিঞ্চন মন্ত্ৰী কেনেকে অৰুণাচলৰ পৰা পইচা আনিব লাগে কেনেকে ডিপাৰ্টমেণ্ট কেইটাৰ পৰা চুচিব লাগে কেনেকে গুৱাহাটী ডেভেলপমেণ্ট আৰু নগৰ ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা পইচা কেইটা চুচিব লাগে কেনেকে জলসিঞ্চনৰ কাৰণে অহা পইচা কেইটা লুটি খাব লাগে সেইটো কৰাৰ বাহিৰে এই অশোক সিংঘাল বোলা মানুহজনৰ কোনো অৱদান অসমৰ কাৰণে নাই এই মানুহজন এজন ভয়ংকৰ সুখক মানুহ এই মানুহজনৰ পৰা পাবলগীয়া আমি একো নাই নেতা নাই এজনেই নেতা হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্টিটোৰ নেতা কেইজন সেইটো নিজে জাননী জাৰি কৰি দিছে যে এজনে ক'ব পাৰিব নেতাটো এজন হিটলাৰ হিমন্ত বিশ্ব শৰ্মাই 4জন মন্ত্ৰীক নতুনকে মন্ত্ৰিত্ব দিলে তাৰপিছত লগে লগে জাননী দি দিলে যে এই মন্ত্ৰীকেইজনে এটাও ফাইলত চহী কৰিব নোৱাৰিব এই ফাইলবিলাকত চহী কৰিম মই হিমন্ত বিশ্ব শৰ্মা কি ভয়ংকৰ এখন দেশত আমি বসবাস কৰিছো য'ত গণতন্ত্ৰৰ মিনিমাম কথাবিলাকক মানি লোৱা নহয় য'ত গণতন্ত্ৰক হত্যা কৰা হৈছে য'ত স্বৈৰতন্ত্ৰ বা ফিটলাৰী ৰাজ প্ৰতিষ্ঠা কৰিবৰ কাৰণে কাম কৰি থকা হৈছে গতিকে এই মুহূৰ্তত মই অসমৰ মুখ্যমন্ত্ৰীক স্পষ্ট ভাষাৰে কৈছো যে আপোনাৰ দাদাগিৰি আপোনাৰ স্বৈৰতন্ত্ৰ আপোনাৰ হিটলাৰিজিম এইটো বন্ধ কৰক নহলে অতি সোনকালে অসমৰ মানুহে আপোনাক ব্ৰহ্মপুত্ৰত চকিয়ে টকিয়ে দলিয়াই আপোনাক বাংলাদেশলৈ পঠিয়াই দিব অতি স্পষ্ট কথা হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি বন্ধ কৰা উচিত আৰু হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি সহ্য কৰি আমি নাথাকো হিমন্ত বিশ্ব শৰ্মাই অসমক একো দিব পৰা নাই অসমৰ হেল্থ মিনিষ্টাৰ আটাইতকৈ দীঘলীয়া সময়ৰ এতিয়ালৈকে অসমৰ অৱস্থা বেয়া হেল্থৰ ক্ষেত্ৰত মই ক'বলৈ পাহৰিছো গোটেই ভাৰতবৰ্ষৰ ভিতৰত ড্ৰপ আউট ৰেটত আধাতে ছাত্ৰ ছাত্ৰীয়ে স্কুল অৰাৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসম 1 নম্বৰ ড্ৰপ আউট ৰেট তেতিয়ালে 1 নম্বৰত কিহত ড্ৰপ আউট ৰেটত 1 নম্বৰ ইনফেন্ট মৰ্টেলিটি ৰেটত 1 নম্বৰত স্মাৰ্ট মিটাৰ লগাই লুণ্ঠন কৰাৰ ক্ষেত্ৰত 1 নম্বৰত 3 নম্বৰত মেটাৰনেল মৰ্টেলিটি মাকবিলাকৰ সন্তান জন্ম দিওঁতে মাক মৰাৰ ক্ষেত্ৰত 3 নম্বৰ আৰু 4 নম্বৰ গোটেই তলফালৰ পৰা এবাৰ 4 নম্বৰ আমাৰ ইনকামৰ ক্ষেত্ৰত পাৰ কেপিটা ইনকামৰ ক্ষেত্ৰত আমি তলফালৰ পৰা 4 নম্বৰ এখনে হল অসম যিখন অসম এতিয়া মৰিহালিত পৰিণত কৰিছে যিখন অসমত মানুহক ভয়ত ৰাখিব খোজে যিখন অসমত ফেচবুকত এটা লাইন লিখিলেও তেওঁ জেলত যাব লাগে আৰু ফেচবুকত এটা লাইন লিখিলেও এতিয়া UAPA লগাই ৰাষ্ট্ৰদ্ৰোহ লগাই দিয়ে গতিকে এই অৱস্থা আমি নিবিচাৰো আৰু এই অৱস্থাৰ পৰা আমি পৰিৱৰ্তন কৰিম আৰু সেইকাৰণে 2026 চনত যাতে হিমন্ত বিশ্ব শৰ্মাক সম্পূৰ্ণৰূপে হৰুৱাব পাৰো তাৰ কাৰণে 24 ঘণ্টা এতিয়া শ্ৰম কৰি আছো আৰু 26 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াম এইটো আপোনালোকক ৰাইজক আমি প্ৰতিশ্ৰুতি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত